ৰাম হ'ব খোজো পাৰে পাৰে মোক ৰাৱণ হ'বলৈ বাধ্য কৰায় স্বৰ্গত দেৱতা মৰ্যাত মানৱ কিন্তু মানৱক চাৰিওফালে তো দানৱে দানৱ তাৰ মাজত কিন্তু মোৰ দাঙি থাকো মই দশানন যাক সকলোৱে কয় ৰাৱণ সংলাপ যিহেতু এতিয়া মুখস্থ যদিও হৈছে অকণমান চিন্তা কৰি কৰি ক'ব লগা ৰাৱণৰে মই এটা সংলাপ মাতি দিওঁ সৰু সংলাপ ভুলভ্ৰান্তি হ'ব পাৰে ৰাম হ'ব খোজো পাৰে পাৰে মোক ৰাৱণ হ'বলৈ বাধ্য কৰায় স্বৰ্গত দেৱতা মৰ্যাত মানৱ কিন্তু মানৱক চাৰিওফালে তো দানৱে দানৱ তাৰ মাজত কিন্তু মোৰ দাঙি থাকো মই দশানন যাক সকলোৱে কয় ৰাৱণ সৰু এটা ডাইলগ কৰোঁ আৰু তথাপি আপোনালোকে ভাল পাওঁ পুৰণা এটা মুখস্থত থকা ডাইলগ এটা কওঁ মই আচলতে মেল মিটিংবিলাকত সেই সংলাপটোকে প্ৰায় মাতোঁ কাৰণ মুখস্থত থকাৰ কাৰণে মাতোঁ আপোনালোকে চাগে জানে এখন খুব ছুপাৰ ডুপাৰ হিন্দী ফিল্ম আছিল চলে চিনেমাখনৰ মই নাট্যৰূপ দিছিলোঁ ৰাজশ্ৰী থিয়েটাৰত তাত মই গব্বৰ সিঙৰ কেৰেক্টাৰ কৰিছিলোঁ এটা গব্বৰৰ দুটামান সংলাপ মই হিন্দীখন যদি কোনোবাই চাইছে সেইটো মনত পৰিব প্ৰথম সংলাপ কিতনে আদমি সদা তো অসমীয়াত কিমান আছিল সিহঁত সৰ্দাৰ তুই বুঝল আৰু তহঁত তিনি তাৰ পিছত খালী হাতে আহিছে কি ভাবিছিলে যে সৰ্দাৰ খোজ হ'ব পুৰস্কাৰ দিব তহঁতক আদেশ সৰ্দাৰ চৰকাৰে মোৰ মূৰৰ ওপৰত কিমান ইনাম ৰাখিছে সৰ্দাৰ 50,000 জুনিলি 50,000 ইয়াৰ পৰা 50 কোচ দূৰৰ গাঁৱত যেতিয়া কিছুৱাই কান্দে তেতিয়া মাকে কয় শুই দিয়া বাচ্চা শুই যা মানে গব্বৰ সিং আহিব আৰু ইহঁত তিনিটাই প্ৰণৱ সাৰা মাটিত মিলাই দিলে ইয়াৰ শাস্তি হ'ব জৰুৰ হ'ব ধন্যবাদ হ'ব আজি সাংস্কৃতিক অনুষ্ঠান মই উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ গীত মাত পৰিৱেশন হ'ব ইয়াত সকলো আগ্ৰহেৰে চাগে ৰৈ আছে গতিকে তেওঁলোকে নিজৰ নিজৰ প্ৰতিভা ইয়াত দেখুৱাওক ইয়াকে গৈ মোৰ বক্তব্য মই ইমানতে সামৰি মাৰিছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম